নমস্কাৰ প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া ১ কাতি আৰু ইংৰাজী ১৯ অক্টোবৰ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। শ্যামকানু, সিদ্ধাৰ্থ, অমিত প্ৰভাক সুৰক্ষা দিবলৈ এইবাৰ নামিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংবাদিক। জুবিন গাৰ্গৰ মৃত্যুকাণ্ডৰ সৈতে নাম সাঙুৰ খাই বৰ্তমান কাৰাবন্দী হৈ থকা শ্যামকানু, সিদ্ধাৰ্থহঁতৰ সমৰ্থনত নামি পৰিল এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট সাংবাদিক। ছিংগাপুৰ আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্তত জুবিনৰ মৃত্যুত কোনো অস্বাভাৱিকতা নাই বুলি ৰাজহুৱা কৰাৰ পাছতে সাংবাদিক ৰাজদীপ সৰদেশাইয়ে এক্স হেণ্ডেলত অসম চৰকাৰক এই তদন্ত প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন কৰা দেখা যায়। সাংবাদিকগৰাকীয়ে কয় যে ছিংগাপুৰ আৰক্ষীয়ে এয়া হত্যাকাণ্ড নহয় বুলি কোৱাৰ পিছতো কি যুক্তিত অসম চৰকাৰে ৭গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰি ৰাখিছে। ২০২৬ নিৰ্বাচনৰ বাবে জনতাৰ আৱেগ জয় কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে সাংবাদিকগৰাকীয়ে। অসমত আইনৰ কোনো ব্যৱস্থা মানি চলা নহয় নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে এই ৰাজদীপ সৰদেশাই নামৰ সাংবাদিকগৰাকীয়ে। সাংবাদিকগৰাকীয়ে এটা পোষ্টত সামাজিক মাধ্যমত দিয়াৰ পাছতে গালিৰ বৰষুণ পৰে তেওঁৰ পোষ্টটোত। ভিতৰুৱা কথা নজনাকৈ অপৰাধীক ৰক্ষণাবেক্ষণৰ বাবে অসমৰ ভিতৰুৱা কথাত মাত নামাতিবলৈ একাংশই সকিয়নি প্ৰদান কৰে সাংবাদিকগৰাকীক। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ময়ো জুবিন আমিও জুবিন হ'বলৈ গৈ সামাজিক মাধ্যমত তীব্ৰ ককৰ্থনাৰ সন্মুখীন শাসকীয় দল। অৱশেষত নাম সলনি কৰিবলৈ বাধ্য হ'ল ময়ো জুবিন আমিও জুবিনৰ। আমাৰ জুবিন গাৰ্গৰ ন্যায়প্ৰাপ্তিৰ বাবে বিজেপিয়ে আৰম্ভ কৰা ময়ো জুবিন আমিও জুবিন শীৰ্ষক কাৰ্যসূচীৰ নামক লৈ কালিৰে পৰা ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ইয়াৰ পাছতে থৰকাচুটি হেৰাই এইবাৰ বিজেপিয়ে সলনি কৰিলে এই কাৰ্যসূচীৰ নাম। বিজেপিয়ে এতিয়া এই কাৰ্যসূচীৰ নতুন নামাকৰণ কৰিছে ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী। উল্লেখ কৰা প্ৰয়োজন যে যোৱা ১৭ অক্টোবৰত এই কাৰ্যসূচীৰ কথা ঘোষণা কৰিছিল ৰাজ্যৰ স্বয়ং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে মুখ্যমন্ত্ৰীয়ে নিজৰ ফেচবুকত লিখিছিল ময়ো জুবিন আমিও জুবিন এটা আপডেট, কিন্তু পিছত এই আপডেটৰ সম্পাদনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে অহা ২২ৰ পৰা ২৬ অক্টোবৰলৈ জুবিন গাৰ্গক লৈ বিজেপিয়ে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৯.৫ বছৰ বিধায়ক হৈ শেষত ৫-৬ মাহৰ বাবে মন্ত্ৰিত্ব, তথাপিও সুখী। মন্ত্ৰী হিচাপে শপত ল'লে BPFৰ বিধায়ক চৰণ বড়োৱে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত আজিৰে পৰা নতুনকৈ অন্তৰ্ভুক্ত হ'ল আন এগৰাকী মন্ত্ৰী। তেওঁ হৈছে BPFৰ মাজবাটৰ বিধায়ক চৰণ বড়ো। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ নতুন মন্ত্ৰী হিচাপে আজি ৰাজভৱনত চৰণ বড়োৱে শপত গ্ৰহণ কৰে। এই শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি মন্ত্ৰীসভাৰ সদস্যসকল, BTCৰ প্ৰধান হাগ্ৰামা মহিলাৰ উপৰিও ভালেসংখ্যক বিধায়ক আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে অসম চৰকাৰৰ মন্ত্ৰীসভাত নতুন মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰা চৰণ বড়োক পৰিবহণ বিভাগৰ দায়িত্ব দিয়া হয়। লগতে যোগেন মহনক লোক নিৰ্মাণ গৃহৰ দায়িত্ব দিয়া হয়। পূৰ্বে মন্ত্ৰী যোগেন মহনৰ দায়িত্ব আছিল পৰিবহণ বিভাগটোত। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। প্ৰতি শুকুৰবাৰে জুবিনৰ সমাধিক্ষেত্ৰলৈ গৈ জুবিনক কি কথা কয় গৰিমা শইকীয়া গাৰ্গে। জুবিন নোহোৱা আজি এমাহ সম্পূৰ্ণ হ'ল। বিগত দিনকেইটাত প্ৰিয় মানুহজনক হেৰুৱাই চকুৰ পৰা চকুলো আঁতৰা নাই গৰিমাৰ। বিগত প্ৰায় ৩০ দিনত প্ৰতি শুকুৰবাৰে সোণাপুৰৰ জুবিন সমাধিক্ষেত্ৰলৈ নিশা এবাৰ যায় গৰিমা গাৰ্গ। শুকুৰবাৰৰ দিনটোতো তেওঁ সমাধিস্থলীলৈ কিছু সময়ৰ অকলে কথা পাতে জুবিনৰ সমাধিৰ সৈতে। মানুহৰ পৰা কিছু সময় আঁতৰত থাকি জুবিনৰ সমাধিৰ কাষত বহি গুণগুণাই কিবা কথা কৈ থাকে গৰিমা গাৰ্গে। সাংবাদিকৰ সৈতে হোৱা কথা বাৰ্তাত গৰিমা গাৰ্গে কয় যে মই তেওঁৰ সৈতে কথা পাতোঁ। মই জানো তেওঁ মোৰ কথাবোৰ শুনে। যেতিয়াই অকলশৰীয়া যেন লাগে নাইবা সাহস হেৰুৱাওঁ যেন লাগে সেইবোৰ কথা মই তেওঁক কওঁ। তেওঁ মোক মনত অজনা এক সাহসৰ সৃষ্টি কৰে। মোৰ মনত থকা সকলো দুশ্চিন্তাৰ কথা আহি মই তেওঁক জনাওঁ। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰলৈ প্ৰতি শুকুৰবাৰে গৰিমা গাৰ্গ যোৱাৰ কাৰণটো হৈছে এই দিনটোতেই আমাৰ প্ৰিয় শিল্পী প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হৈছিল। জুবিনৰ মৃত্যুৰ দিনটোত সমাধিৰ কাষত বহি গৰিমাই কথা পাতে মৰমৰ গল্ডিৰ সৈতে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৰজাদিনীয়া পৰম্পৰাৰে কাতি বিহু পালন ডিমৰীয়াবাসীৰ। কালি আছিল অসমীয়াৰ বাপতিসাহোন কাতি বিহু। ৰাজ্যজুৰি প্ৰতিগৰাকী অসমীয়াই হেঁপাহৰ বিহুটি পালন কৰিছে। কাতি বিহুক কঙালী বুলিও কোৱা হয় যদিও ডিমৰীয়াবাসীৰ বাবে কাতি বিহু কিছু ব্যতিক্ৰম।
তেওঁলোকে কাতি বিহুৰ দিনটোত ৰজাদিনীয়া এক পৰম্পৰা ৰক্ষা কৰে। সেই অনুসৰি পুৱাই মৎস্য চিকাৰৰ বাবে ওলাই আহি শ শ পুৰুষ মহিলা ৰজাৰ উপস্থিতিত ৰাইজে লালিৰাং গীত পৰিৱেশন কৰি বিলসমূহত মাছ ধৰে। স্থানীয় লোকৰ মতে মধ্যযুগৰ পৰা চলি অহা এই মৎস্য চিকাৰৰ পৰম্পৰা হৈছে ডিমুৰীয়াবাসীৰ পৰম্পৰাগত সংস্কৃতি। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। পুনৰ ৰাজ্যত ভূমিকম্প। শনিবাৰে অসমক পুনৰ জোকাৰি গ'ল এটা সৰু ভূমিকম্পই। অৱশ্যে এই ভূমিকম্পটোৰ প্ৰাবল্য খুবেই কম। ৰিক্টাৰ স্কেলত এই ভূমিকম্পটোৰ প্ৰাবল্য আছিল 2.7। ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল কাছাৰ জিলাৰ পৰা 10 কিলোমিটাৰ গভীৰত বুলি সদৰি কৰিছে ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই। উল্লেখ কৰা প্ৰয়োজন যে বিগত 9 মাহত প্ৰায় 180টাতকৈ অধিক ভূমিকম্পই জোকাৰি গৈছে অসমক। প্ৰিয় দৰ্শক, ভিডিঅ'টো আপোনালোকে চাই থাকিব। যদি আপোনালোকে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে প্ৰতিদিনে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে ৰেগুলাৰকৈ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে শেষত এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ নিজৰ মতামত দিব পাৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন গাৰ্গৰ মৃত্যুক লৈ নিদিব ভুৱা সংবাদ, নহ'লে যাব লাগিব ৰঙাঘৰলৈ। হ'বগৈ লাগিব ৰঙাঘৰৰ আলহী। কালি নগাঁৱত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ভুৱা সংবাদ বিয়পাই ৰঙাঘৰৰ আলহী হ'ল ইনজামুল হক নামৰ এজন ব্যক্তি। নগাঁও জিলাৰ জুৰিয়াৰ ইনজামুল হকে সামাজিক মাধ্যমত বিয়পাইছিল কিছুমান ভুৱা অপপ্ৰচাৰ। ইতিমধ্যে নগাঁও আৰক্ষীয়ে গোচৰ নং 257/25 গোচৰ ৰুজু কৰি নিজৰ জিম্মাত লৈছে অভিযুক্ত ইনজামুল হকক। লগতে এনেধৰণৰ ভুৱা বাতৰিত বিশ্বাস নকৰিবলৈও আহ্বান জনায় নগাঁও জিলাৰ প্ৰশাসনে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ বন্য হাতীৰ আৱাসভূমি অসম বুলি গৌৰৱ কৰাৰ মুহূৰ্ততে আহিছে এটা বেয়া খবৰ। গোলাঘাটৰ মৰঙী অঞ্চলত শ্যামৰায়পুৰত চাহ বাগিচাৰ নলাত আজি পুনৰ এটা বন্যহস্তীৰ পোৱালি পৰে। ইতিমধ্যে মূৰফুলনি খণ্ড বন কাৰ্যালয়ৰ বন বিষয়াৰ সহিতে এটা বন বিভাগৰ দল উপস্থিত হৈ পোৱালিটো উদ্ধাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। বন বিভাগে জেচিবিৰে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছে যদিও হস্তি পোৱালিটোৰ মাক পোৱালিটোৰ ওচৰৰ পৰা আঁতৰি নোযোৱাৰ বাবে বৰ্তমানলৈকে হাতী পোৱালিটো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। অন্যহাতে বন্যহস্তীৰ পোৱালিটো বৰ্তমান জীৱিত হৈ আছে নে মৃত হৈ আছে সেয়াও বন বিভাগে নিশ্চিত কৰিব পৰা নাই। উল্লেখযোগ্য যে গোলাঘাটৰ এই মৰঙী অঞ্চলত এনেদৰে চাহ বাগিচাৰ নলাত পৰি বিগত সময়ত কেইবাটাও গজৰাজৰ পোৱালি আহত হোৱাৰ লগতে মৃত্যু পৰ্যন্ত হৈছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ক'ত পাব 100 টকাত মিঠাতেল? মিঠাতেলৰ আকাশলংঘী বজাৰ মূল্যৰ সময়তে সৰ্বসাধাৰণ ৰাইজক সকাহ দিবলৈ তীৰ্থনগৰী হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত দেখা গৈছে এক ব্যতিক্ৰমী দৃশ্য। দীপাৱলী উপলক্ষে আজি তীৰ্থনগৰী হাজোৰ ঐতিহাসিক হয়গ্ৰীৱ মাধৱ মন্দিৰত ৰাইজৰ বাবে ৰেহাই মূল্যত মিঠাতেল বিক্ৰীৰ বাবে মন্দিৰ পৰিচালনা সমিতিয়ে এক সুকীয়া পদক্ষেপ গ্ৰহণ কৰে। শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বছৰেকত ৰাহি হোৱা মিঠাতেল দীপাৱলীৰ নিশা বন্তি জ্বলাবলৈ মন্দিৰ পৰিচালনা সমিতিয়ে ৰাইজৰ বাবে আগবঢ়াইছে 100 টকা প্ৰতি লিটাৰত। আনবাৰৰ দৰেই এইবাৰো হয়গ্ৰীৱ মাধৱ মন্দিৰত হাজো আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজৰ বাবে মিঠাতেল ৰেহাই মূল্যত বিক্ৰী কৰি ৰাইজক কিছু পৰিমাণে সকাহ দিয়া পৰিলক্ষিত হৈছে। দীপাৱলীৰ নিশা ভক্তসকলে নিজৰ পদূলিমুখ পোহৰাই তুলিব পৰাকৈ ৰেহাই মূল্যত প্ৰতি বছৰে দেৱালীৰ পূৰ্বে বিতৰণ কৰে মাধৱ মন্দিৰৰ বছৰেকত ৰাহি হোৱা মিঠাতেল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। হঠাৎ অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল। কালি গৃহ বিভাগৰ নিৰ্দেশ অনুসৰি মুঠ 34জনকৈ IPS APS বিষয়াক বদলি। ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিত হঠাৎ অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল কৰা হৈছে। এই ক্ষেত্ৰত জ্যেষ্ঠ আৰক্ষী অধীক্ষক পৰ্যায়ৰ 34গৰাকী বিষয়াক ৰদবদল কৰা হয়। এইসকলৰ ভিতৰত শ্ৰীভূমিৰ SSP পাৰ্থপ্ৰতিম দাসক কাছাৰলৈ বদলি কৰা হৈছে। লীনা দলেক শ্ৰীভূমিৰ SSPৰ দায়িত্ব দিয়া হৈছে। ধুবুৰীৰ পৰা শাস্তিমূলকভাৱে বদলি হৈছিল লীনা দলে। তদুপৰি ধুবুৰীৰ SSPৰ দায়িত্ব দেৱাশিষ বৰা, কাছাৰৰ SSP নুমল মাহাত্তাক বদলি কোকৰাঝাৰ SSP পদলৈ বদলি কৰা হৈছে মাহাত্তাক। এনেদৰে মুঠ 34জন শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াক বদলি কৰা হয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসম বিশ্ববিদ্যালয়ত স্থাপন হ'ব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি। প্ৰেক্ষাগৃহৰ নামকৰণো হ'ব জুবিন গাৰ্গৰ নামেৰে। অসম বিশ্ববিদ্যালয়ত স্থাপন কৰা হ'ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি। লগতে নিৰ্মীয়মান
500 আসন বিশিষ্ট প্ৰেক্ষাগৃহটো জুবিন গাৰ্গৰ নামেৰে নামকৰণ কৰা হ'ব বুলি জানিব পৰা গৈছে বিশ্ববিদ্যালয়খনৰ এক্সিকিউটিভ কাউন্সিলৰ 176 সংখ্যক বৈঠকত এই সিদ্ধান্ত লোৱা হয় অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰাজীৱ মোহন পন্থৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত ৰাজ্যবাসীৰ আবেগ অনুভূতিৰ প্ৰতি শ্ৰদ্ধা জনাই এই সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে এতিয়া আহিছো আমি পৰৱৰ্তী খবৰটোলৈ পৰ্যটকৰ দৰ্শনৰ বাবে মুকলি কাজিৰঙাৰ অগৰাতলী বনাঞ্চল আজিৰ পৰা পৰ্যটকৰ দৰ্শনৰ বাবে মুকলি হ'ল কাজিৰঙাৰ অগৰাতলী বনাঞ্চল দেশী বিদেশী পৰ্যটকৰ লগতে অগৰাতলী বনাঞ্চল মুকলি অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ ত্ৰাছাৰ লগতে জাৰ্মানীৰ পৰ্যটক মন্ত্ৰী অতুল বৰাই ফিতা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পিছত দেশী বিদেশী পৰ্যটকৰ লগতে মন্ত্ৰী অতুল বৰা আৰু সাংসদ কামাখ্যা প্ৰসাদ ত্ৰাছাই জীপ চাফাৰীৰে পৰিভ্ৰমণ কৰে বনাঞ্চলৰ অন্তৰ্ভাগত উল্লেখযোগ্য যে পৰিভ্ৰমী পক্ষীৰ বাবে বিখ্যাত এই অগৰাতলী বনাঞ্চল এতিয়া আহিছো আমি পৰৱৰ্তী খবৰটোলৈ জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰাৰম্ভিক তদন্তত কোনো ধৰণৰ সন্দেহজনক তথ্য পোৱা নাই বুলি ছিংগাপুৰ আৰক্ষীৰ আনুষ্ঠানিক বিবৃতি প্ৰকাশ ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰাৰম্ভিক তদন্তত কোনো ধৰণৰ সন্দেহজনক তথ্য পোৱা নাই বুলি আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে দেশখনৰ আইন অনুসৰি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে তদন্ত সম্পূৰ্ণ হ'বলৈ আৰক্ষীক আৰু 3 মাহৰ প্ৰয়োজন হ'ব বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে ছিংগাপুৰ আৰক্ষীৰ তদন্তত লাভ কৰা তথ্য দেশখনৰ এগৰাকী উচ্চ পদস্থ ন্যায়িক বিষয়াক অৰ্পণ কৰিব আৰু তেওঁৰ সন্দেহজনক তথ্য লাভ কৰিলে প্ৰয়োজন সাপেক্ষে পৰৱৰ্তী তদন্ত আগবঢ়াব বুলি জানিব পৰা গৈছে ছিংগাপুৰ চৰকাৰে ইতিমধ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত অসম আৰক্ষী CIDৰ মুৰব্বীসহ 2জন বিষয়াক দেশখনলৈ যোৱাৰ অনুমতি প্ৰদান কৰিছে এতিয়া আহিছো আমি পৰৱৰ্তী খবৰটোলৈ 5000 গৃহৰক্ষীক নতুনকৈ প্ৰশিক্ষণ প্ৰদানৰ তীব্ৰ বিৰোধিতা প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ অসম গৃহৰক্ষী বাহিনীত নতুনকৈ 5000 গৃহৰক্ষীৰ প্ৰশিক্ষণ দিবলৈ ৰাজ্য চৰকাৰে লোৱা শেহতীয়া কেবিনেট সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাই কালি কুকুৰাঝাৰ প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা এক যৌথ সংবাদমেল যোগে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাই চৰকাৰৰ কেবিনেটত লোৱা উক্ত সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি অসমৰ গৃহৰক্ষী বাহিনীত নতুনকৈ 5000 গৃহৰক্ষী প্ৰশিক্ষণৰ বন্ধৰ দাবী জনায় উল্লেখযোগ্য যে বৰ্তমান অসমত সৰ্বমুঠ 26696 গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী স্বেচ্ছাসেৱিকা হিচাপে আছে আৰু ইয়াৰে 16500 গৰাকী হৈছে কৰ্মত নিয়োজিত হৈ থকাৰ বিপৰীতে 8196 গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী কৰ্মহীন হৈ আছে এতিয়া আহিছো আমি পৰৱৰ্তী খবৰটোলৈ বিহু নৃত্যৰে মুম্বাইত বিশ্ব অভিলেখ দিদিক্সা সোণোৱালৰ বিহু নৃত্যৰে মুম্বাইত বিশ্ব অভিলেখ কঢ়ি ৰাজ্যলৈ ঘূৰি অহাৰ অসম কন্যা দিদিক্সা সোণোৱালক শনিবাৰে গুৱাহাটী বিমানবন্দৰত উষ্ম আদৰণি জনাই অসম জাতীয় পৰিষদৰ লগতে বিভিন্ন দল সংগঠন আত্মীয়ৰ লগতে শুভাকাংক্ষীয়ে উপস্থিত লোকসকলৰ আদৰ সম্ভাষণত অভিভূত হৈ পৰে দিদিক্সাই মাত্ৰ 30 ছেকেণ্ডত সৰ্বাধিকবাৰ বিহু নৃত্যৰ টাকুৰি ঘূৰি গঢ়িছে এই বিশ্ব অভিলেখ গুৱাহাটী মালিগাঁৱৰ জীয়ৰী অচিত্ৰ সোণোৱাল আৰু বীণা দেৱী হাজৰিকাৰ কন্যা দিদিক্সা সম্প্ৰতি মুম্বাই থানেৰ এটা কনষ্ট্ৰাকশ্যন কেমিকেল ইণ্ডাষ্ট্ৰীত চিভিল ইঞ্জিনিয়াৰিং হিচাপে কৰ্মৰত এতিয়া আহিছো আমি পৰৱৰ্তী খবৰটোলৈ বাক্সা জিলাৰ নিকাচিৰ হিংসাত্মক ঘটনাৰ সৈতে জড়িত আৰু 5জনক গ্ৰেপ্তাৰ বাক্সা জিলাৰ নিকাচিৰ হিংসাত্মক ঘটনাৰ সৈতে জড়িত আৰু 5জনক গ্ৰেপ্তাৰ কৰা হৈছে এই 5জনৰ সৈতে এতিয়ালৈকে 9জনক গ্ৰেপ্তাৰ কৰা হৈছে বাক্সা জিলাৰ আৰক্ষী অধীক্ষকে এই বিষয়ে সংবাদ মাধ্যমৰ আগত কয় যে জুবিন গাৰ্গৰ অনুৰাগী বুলি সুযোগ লৈ যিটো দুষ্ট চক্ৰই হিংসাত্মক ঘটনা সংঘটিত কৰিলে সেই চক্ৰটোৰ আটাইকে এজনকৈ চিনাক্ত কৰা হৈছে আৰু অতি শীঘ্ৰে বাকি থকাসকলকো গ্ৰেপ্তাৰ কৰা হ'ব এই ক্ষেত্ৰত স্থানীয় লোকেও আৰক্ষীক সহায় কৰিছে বুলি জানিব পৰা গৈছে আৰক্ষীৰ বাহনত অগ্নিসংযোগ তথা শিল দলিওৱাৰ অভিযোগত বাক্সা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোককেইজন হ'ল ৰাছিম আলী চাৰুক আলী নৱৰাজ গৌতম বিদ্যুৎ চেত্ৰী নচিবুৰ ৰহমান কাদের আলী ৰমিজ আলী আহিলা মিয়া আৰু সুলেমান আলী গ্ৰেপ্তাৰ কৰা লোককেইজনৰ মাজত পূৰ্বৰ দাগী অপৰাধীও আছে বুলি বাক্সা জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰিছে এতিয়া আহিছো আমি পৰৱৰ্তী খবৰটোলৈ সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধিস্থলীৰ নিকটৱৰ্তী দোকানসমূহলৈ জাননী প্ৰেৰণ নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ
6 দিনৰ ভিতৰত দোকান উঠাই নিয়াৰ নিৰ্দেশনা জাৰি কৰিছে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই। যোৱা 17 অক্টোবৰত স্থানীয় বহুত কেইখন দোকানলৈ জাননী প্ৰেৰণ কৰিছিল নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা। ব্যস্ত স্থানছোৱাত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। লগতে সময় অনুসৰি দোকান উঠাই নিনিলে বিহা হ'ব জৰিমনা আৰু 6 দিনৰ ভিতৰত নিকটৱৰ্তী স্থানৰ দোকানত চলিব উচ্ছেদ অভিযান। এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 19 অক্টোবৰ 2025 দেওবাৰৰ দিনটোত অসমৰ বতৰ ফৰকাল হৈ থাকিব। দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা 33 ডিগ্ৰী চেলছিয়াছ হ'ব আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 22 ডিগ্ৰী চেলছিয়াছ হ'ব। সূৰ্যোদয় হ'ব পুৱা 5:24 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:52। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। সাজু হ'ল ভাৰতৰ ব্ৰহ্মাস্ত্ৰ। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কালি উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ ব্ৰাহ্মোছ এয়াৰ স্পেচ কোটত নিৰ্মিত ব্ৰাহ্মোছ ক্ষেপণাস্ত্ৰৰ প্ৰথমটো ক্ষেপ পতাকা জোকাৰি ব্যৱহাৰৰ বাবে সাজু কৰে। লগতে গতি, নিৰ্ভুলতা আৰু সামৰ্থ্যৰ সমন্বয়ে ব্ৰাহ্মোছক বিশ্বৰ অন্যতম উৎকৃষ্ট প্ৰণালীত পৰিণত কৰা বুলিও তেওঁ উল্লেখ কৰা দেখা যায়। উল্লেখযোগ্য যে উত্তৰ প্ৰদেশ প্ৰতিৰক্ষা কৰিডৰ লক্ষ্ণৌ ব্ৰাহ্মোছ কোটত প্ৰথমবাৰৰ বাবে থলুৱাভাৱে ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ বাবে আৰম্ভ কৰি চূড়ান্ত পৰীক্ষণলৈ সমগ্ৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ ব্যৱস্থা কৰা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। উৎসৱৰ বতৰত এটকা বিশেষ ৰেহাই BSNLৰ। BSNLে সমগ্ৰ দেশৰ নতুন গ্ৰাহকসকলক উৎসৱৰ বতৰত ৰেহাই হিচাপে এটকীয়া দীপাৱলী 4G প্লেন মুকলি কৰিছে। এই মাহৰ 15 তাৰিখৰ পৰা 15 নৱেম্বৰলৈকে এই 4G প্লেনৰ ম্যাদ থাকিব। এই সময়ছোৱাত গ্ৰাহকসকলে 30 দিনীয়া বিনামূলীয়া মোবাইল সেৱা, আনলিমিটেড ফোন কলৰ সুবিধা, প্ৰতিদিনে 2 GB মোবাইল ডাটা আৰু 100টা SMS প্ৰেৰণৰ সুবিধাও লাভ কৰিব। এতিয়া আহিছোঁ আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। BWF ৱৰ্ল্ড জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ মহিলাৰ ছিংগলছত তনভি শৰ্মাৰ ছেমিফাইনেলত প্ৰৱেশ। ভাৰতৰ শীৰ্ষ বাছনিৰ প্ৰাপ্ত তনভি শৰ্মাই গুৱাহাটীত অনুষ্ঠিত BWF ৱৰ্ল্ড জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰিছে। তনভি শৰ্মাই আজি কোৱাৰ্টাৰ ফাইনেলত জাপানৰ সাকি মাটছুমোটোক 13-15, 15-9, 15-10 গেমত পৰাস্ত কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ICC মহিলা বিশ্বকাপ প্ৰতিযোগিতাত দক্ষিণ আফ্ৰিকাৰ হাতত শ্ৰীলংকাৰ 10 উইকেটত পৰাস্ত। ICC মহিলা বিশ্বকাপ প্ৰতিযোগিতাত যোৱা নিশা কলম্বোৰ প্ৰেমাদাসা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দক্ষিণ আফ্ৰিকাই শ্ৰীলংকাক 10 উইকেটত পৰাস্ত কৰে। দক্ষিণ আফ্ৰিকাই 121 ৰান বিজয়ৰ লক্ষ্যৰে খেল আৰম্ভ কৰি 14টা অভাৰত 5টা বলত এটাও উইকেট নেহেৰুৱাকৈ নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। পাকিস্তানৰ বিমান আক্ৰমণত আফগানিস্তানত 3জন ক্ৰিকেটাৰ সহ নিহত 10 গৰাকী লোক। আনহাতে আফগানিস্তানৰ আত্মঘাতী আক্ৰমণত 7জন পাকিস্তানী সেনা নিহত। শুকুৰবাৰে সন্ধিয়া আফগানিস্তানৰ অভ্যন্তৰত পাকিস্তানে ভয়ংকৰ বিমান আক্ৰমণ কৰে। এই আক্ৰমণত কমেও 10জন লোকৰ মৃত্যু হয়। আনহাতে সীমান্তত দুদিনৰ বাবে শান্তি ঘূৰি অহা যুদ্ধবিৰতিত পাকিস্তানে ভংগ কৰা বুলিও আফগান কৰ্তৃপক্ষই AFPক জনায়। দুয়োপক্ষৰ বহুসংখ্যক সামৰিক আৰু অসামৰিক লোক নিহত হোৱাৰ পিছত 48 ঘণ্টীয়া যুদ্ধবিৰতিৰ ফলত প্ৰায় এসপ্তাহ ধৰি চলি থকা ৰক্তাক্ত সীমান্ত সংঘৰ্ষৰ ইতি পৰিছিল। নাম প্ৰকাশ নকৰাৰ চৰ্তত তালিবানৰ এজন জ্যেষ্ঠ বিষয়াই AFPক জনোৱা মতে পাকিস্তানে যুদ্ধবিৰতি ভংগ কৰি পাট্টিকা প্ৰদেশৰ 3টা স্থানত বোমা বিস্ফোৰণ কৰিছে। আফগানিস্তানে ইয়াৰ নিশ্চয় প্ৰতিশোধ ল'ব বুলিও জনায়। আনহাতে আফগান সীমান্তৰ সমীপত কালি সন্ত্ৰাসবাদীয়ে কৰা আত্মঘাতী আক্ৰমণত 7জন পাকিস্তানী জোৱান নিহত হয়। পাকিস্তানৰ সুৰক্ষা বিষয়াই জনোৱা মতে উত্তৰ বাজিবিস্তানৰ এটা পাকিস্তানী সেনা শিবিৰত সন্ত্ৰাসবাদীয়ে কৰা আক্ৰমণত এই জোৱানকেইজনৰ মৃত্যু হোৱাৰ লগতে 13জন লোক আহত হয়। বিষয়াগৰাকীয়ে কয় যে এজন সন্ত্ৰাসবাদীয়ে বিস্ফোৰক সামগ্ৰী ভৰ্তি এখন বাহনেৰে সেনা শিবিৰৰ চৌহদৰ বেৰত খুন্দা মাৰে। আন দুজনে শিবিৰত প্ৰৱেশৰ চেষ্টা কৰাৰ সময়ত সেনাৰ গুলীত তেওঁলোকৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে ৰেগুলাৰকৈ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।